আমাৰ নৱগঠিত জালুকবাৰী সমষ্টিত কাহিৰকুছি, মাজিৰগাঁও, গড়ল, ধাৰাপুৰ, আজাৰা 5খন পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। আৰু যদিও সামাজিকভাৱে জানিছিলোঁ, কিন্তু একেবাৰে সমষ্টি হিচাপে যিমানটো জানিব লাগে আগতে মোৰ ইমান অভিজ্ঞতা নাছিল। পঞ্চায়ত ইলেকশ্যনৰ সুবিধা লৈ 5খন গাঁও পঞ্চায়ততে আহি ৰাইজৰ লগত কথা বতৰা সমস্যাবিলাক বুজিব চেষ্টা কৰিলোঁ। যিহেতু ইলেকশ্যন পিছৰবাৰ ইয়াতে উঠিব লাগিব, গতিকে ৰাইজৰ লগত অলপ সম্পৰ্কটো যাতে হয়, পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সুবিধাও পালোঁ ৰাইজৰ লগত। পঞ্চমৃত মানে সূতা, কম্বল, আঁঠুৱা, ধুতি, লুঙি। কংগ্ৰেছৰ দিনত এই অমৃতকেইটাই মানুহক খুৱাইছিল, তাৰ বাদেতো একো নাছিলে কংগ্ৰেছৰ। সেইকাৰণে ৰাইজক মই কৈছোঁ যে ৰাইজ এফালে লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল, আনফালে বিনামূলীয়াকৈ চাকৰি, অৰুণোদয়, নিযুত মইনা, কলেজত নামভৰ্তি আৰু মহিলা উদ্যমিতা আৰু বহুতো। গতিকে আমি কাক নিৰ্বাচন কৰিম? লুঙি পাৰ্টিক ভোট দিম নে আমি অৰুণোদয়ক ভোট দিম? আমি যাতে সিদ্ধান্ত ল'ব পাৰোঁ।